নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এই মুহূৰ্তত অন্য এটা খবৰ কি চলিছে অৰুণোদয় আঁচনিৰ নামত ইতিমধ্যে অৰুণোদয় আঁচনিত পুনৰ বৃহৎ দুৰ্নীতি দেখিবলৈ পোৱা গৈছে আৰু এবাৰ একাংশ বিজেপিৰ কৰ্মীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ একাংশ ব্যক্তিৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ইতিমধ্যে এই ঘটনা এবাৰ সংঘটিত হৈছে বৰপেটা জিলাৰ বিজেপি কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যে একাংশ ব্যক্তিৰ পৰা প্ৰায় 500 টকাকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হৈছে 500 টকা আৰু ইয়াৰ পিছতে ভুক্তভোগীয়ে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ অৰুণোদয় আঁচনিৰ নামত হিতাধিকাৰীৰ সৈতে ভয়ংকৰ দুৰ্নীতি পুনৰ দুৰ্নীতি সংঘটিত হৈছে এবাৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বৰপেটাৰ কয়াকুছিৰ ফৌকামাৰীত অৰুণোদয় আঁচনিৰ নামত বিজেপি কৰ্মীয়ে ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ নামত ধন সংগ্ৰহ কৰা হৈছে আৰু বিজেপি কৰ্মীয়ে ধন সংগ্ৰহ কৰিছে কয়াকুছিৰ ফৌকামাৰী পূব বেদবাৰী 2 নং ৱাৰ্ডত এই ঘটনাটি সংঘটিত হৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বিজেপিৰ সদস্যা সাহানাজ বেগমৰ বিৰুদ্ধে 500 টকা লোৱাৰ গুৰুতৰ অভিযোগ এতিয়া উত্থাপিত হৈছে সাহানাজ বেগমৰ বিৰুদ্ধে কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ ইতিমধ্যে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানা যেহেতু চৰকাৰৰ তৰফৰ পৰা যিসকল দৰিদ্ৰ পৰিয়ালে প্ৰতি মাহে অৰুণোদয় আঁচনি প্ৰদান কৰা হয় চৰকাৰৰ তৰফৰ পৰা আৰু বহু অৰুণোদয় ক্ষেত্ৰত যেহেতু বহু ভুৱা হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল আৰু এই তথ্য চৰকাৰৰ হাতত পৰিছে চৰকাৰৰ হাতত পৰাৰ পিছতে প্ৰকৃত হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিবলৈ বাছনি কৰি উলিয়াবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে যদিও তাৰ মাজতো কিন্তু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত পুনৰ দুৰ্নীতি সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কয়াকুছিৰ ভৌকামাৰীত যিসকল অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰা হৈছে বিজেপিৰ কৰ্মীয়ে এই ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে সাহানাজ বেগম নামৰ এগৰাকী বিজেপিৰ সদস্যাই বিজেপিৰ কৰ্মীয়ে একাংশ ব্যক্তিক অৰুণোদয় আঁচনিৰ লগত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰি দিব বুলি তেওঁলোকৰ পৰা 500 টকা সংগ্ৰহ কৰিছে কিন্তু ইয়াৰ পিছতো তেওঁলোকৰ নাম অৰুণোদয় আঁচনিত কিন্তু অন্তৰ্ভুক্ত কৰি দিয়া নাই আৰু ইয়াৰ পিছতে এতিয়া ভুক্তভোগীয়ে বিভিন্ন ধৰণে সমস্যাত পৰিছে আৰু তেওঁলোকে এই গুৰুতৰ অভিযোগ দাখিল কৰিছে বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে ইতিমধ্যে সাহানাজ বেগমৰ বিৰুদ্ধে কয়াকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে কয়াকুছিৰ ভৌকামাৰী যিসকল দৰিদ্ৰ পৰিয়ালৰ মহিলা সেই মহিলাসকলৰ পৰা সাহানাজ বেগমে 500 টকাকৈ লোৱা উৎকোচ লোৱাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু বিজেপি চৰকাৰে দিয়া যিসমূহ আঁচনি এই আঁচনিসমূহ আচলতে প্ৰকৃত হিতাধিকাৰীয়ে পাইছেনে নাই সেয়াও এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিয়নো চৰকাৰৰ তৰফৰ পৰা সাধাৰণ ৰাইজৰ বাবে বিভিন্ন ধৰণে অভিলাষী আঁচনিসমূহ অনা হৈছে আৰু এই আঁচনিসমূহৰ জৰিয়তে যাতে সাধাৰণ ৰাইজ উপকৃত হয় তাৰ বাবে ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা কৰিছে কিন্তু তাৰ মাজতে একাংশ শাসকীয় দলৰ যিসকল কৰ্মী থাকে বা বিজেপি দলৰ যিসকল কৰ্মী তেওঁলোকে কিন্তু এতিয়া দুৰ্নীতিত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে দুৰ্নীতি সংঘটিত কৰিছে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত পুনৰ দুৰ্নীতি দেখিবলৈ পোৱা গৈছে বৰপেটা জিলাতে ইতিমধ্যে দৰিদ্ৰ মহিলাসকলৰ ধন ঘূৰাই দিবলৈ ইতিমধ্যে ভুক্তভোগী মহিলাসকলে আহ্বান জনাইছে আৰু অৰুণোদয় আঁচনিৰ নামত পুনৰ হিতাধিকাৰীৰ সৈতে ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত ভুক্তভোগী মহিলাৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এই কাগজ লৈ গৈছিল 500 টাকা খুজিছে সি কৈছে যে মোৰ হাতততো পইচা নাই আমি ক'ৰ পৰা দিম এতিয়া যদি আপোনালোকে পইচা নিবা খোজে তেনেহ'লে পাছত নিবা লাগিব বলে তেনেহ'লে সহি কৰি থৈ যা বাকী বুলি সহি কৰি থৈ যা নাম লিখাতে পইচা লৈ আছে এই সানাজ তেও কি কৰে না কি মানুহ বিজেপি মানুহ বিজেপি দলৰ মানুহ বিজেপি দলৰ মানুহ গাঁৱৰ পাছত কালি আহি আমাৰ ঘৈণীয়েকটো আহি 1000 টাকা তুলি লৈছে বেংকৰ পৰা এই আৰু বুঢ়া পেঞ্চনৰ পইচা ঢুকে তাৰে পৰা 1000 টাকা তুলি 500 টাকা সেই হেৰিত বান্ধি ৰাখছে আপোনালোকৰ ৰেচন কাৰ্ড আছে না নাই আছে তথাপি পইচা লৈ আছে আমিতো শুনা পাইছোঁ যে ৰেচন কাৰ্ড যিবিলাক আছে তাক অৰুণোদয়ৰ ফৰ্মটো দিব এতিয়া পইচা নহ'লে তাহোন লিখি নিদিলে নহয় তাহোন আমি দলৰ মানুহ আমি যদি সহি নকৰোঁ এইটো নহয় আপোনালোকে থানাতে এজাহাৰ দি আছোঁ কাৰ বিৰুদ্ধে কাৰ নামত এই বিজেপি দলত সাধাৰণ নামত সানাজৰ দলত
এই যে অরুণোদয়ের ফর্ম দিচ্ছে 500 করে টাকা নিছে কারণটা শাহনাজ খাতুন 500 করে টাকা নিছে নিয়ে হেরা আবার বাদ বাকি যে দিয়া চাল এর কাছে টাকা চাইছে 500 করে দেওয়ার পরে তারপরে অরুণোদয় হবো তাছাড়া হবো না আর ই ছাড়া বলে হবোই না মাস্টার কি করে হ্যাঁ হে বলে যে ইয়ের বিজেপির কাম বলে করেন না বাড়ি কোনো বাড়ি এই যে বুগামারি অরুণোদয় যে আপনাকে যে লিস্ট করতেছে সেদিন তো পয়সা লাগে হ্যাঁ হ্যাঁ কত দিছেন 500 আর ব্যাংকের কাছে 500 করে চাইছে কতদিন ধরে এমনি করতেছে এমনি করতেছে তা ওই যে আজকে 4 দিন ধরে সরকারের বিনামূল্যে দিবার চেষ্টা আপনি করতে কি করবেন এখন আমরা তো এতদিন বাসি যে পয়সা দেবেন করবো এখন পরে যে শুনলাম যে পয়সা ছাড়াই করতেছে সরকারের কোনো মানুষের এরকম একটি দিবার না করছে হ্যাঁ আপনাকে কি কইছে যে পয়সা না দিলে হবো না হবো না পয়সা দিলে না হবো তাছাড়া হবো না মেলাটি মেসে কাছে নিচ্ছে পয়সা হ্যাঁ আবার 500 করে চাইছে হ্যাঁ পরেও 500 করে দেন লাগবো ফর্ম নিয়ে আসছি ফর্ম ঘুরে দেয় যে 500 করে টাকা দিলে ফর্ম রাখুন নয় রাখুন না এই কয়ে ঘুরে দিল কয় 500 টাকা কালকে নিয়ে ফর্ম দিয়ে যাইও আর 500 টাকা দেয় না দেখে সই রেখে দিল এর শাহনাজ কোন গাঁও আর বুগামারি বোকামারি হ্যাঁ 500 টাকা না দিলে ফর্ম জমা না 500 টাকা নিয়ে তাদের ফর্ম রাহিরো 500 করে ব্যাকে দিতেছে কালবানি ব্যাকে দিছে তোমরা নিয়ে পয়সা চাইতেছে শাহনাজ আপনাকে পয়সা ছাড়া অন্য কেন নাই আসুনি হ্যাঁ পয়সা ছাড়াই তো নাকি আমরা পয়সা পাম কোন আমরা গরিব মানুষ